Hello student, I am Vicky Roy, Physics Faculty of Mary Corner. So আজি তোমালোকৰ ওচৰত লৈ আহিছো most expected physics questions for 2026. যিবোৰ ষ্টুডেণ্টে BSc Nursing, Medical Technology, B.Pharm, D.Pharm আৰু Paramedical কোৰ্ছৰ কাৰণে APR হ'ব আৰু প্ৰিপেয়াৰ কৰি আছে তেখেতৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। ঠিক তেনেদৰে এনেকুৱা ধৰণৰ কুৱেশ্যন আৰু যদি তোমালোকৰ যদি টেষ্ট সিৰিজ যদি তোমালোকে বিচৰা তেনেহ'লে medicorner.site to visit কৰিব পাৰা। So, এতিয়া আমি ঠিক তেনেদৰে আমি কুৱেশ্যনবোৰ চাওঁ এটা এটাকে। 1 নম্বৰ কুৱেশ্যনটো ইয়াতে দিয়া আছে a body of mass m is moving in a circular path of radius r with a constant speed v, its acceleration is। তো অপশ্যন কি দিয়া আছে চাওঁ। a নম্বৰ অপশ্যন দিয়া আছে v by r, b নম্বৰ দিয়া আছে v square by r, c নম্বৰ অপশ্যন দিয়া আছে r by v square, d নম্বৰ অপশ্যনটো দিয়া আছে 0। ঠিক তেনেদৰে যদি আমি যদি ইয়াৰ এনসাৰটো বিচাৰো তো মই এনসাৰটো তোমালোকৰ ওচৰত দি দিছো। এনসাৰটো হ'ব b নম্বৰ b square divided by r। যদি এই এনসাৰটো কেনেকৈ ওলাইছো হেতু কাৰণে লাইভ ভিডিও দিয়া আছে medicorner.site। সেকেন্ড নম্বৰ কোৱেশ্চনটো চাব যাও if the momentum of a body is double আৰু এইটো কোৱেশ্চন ৰিপিট হৈছেও ঠিক তেনেদৰে its kinetic energy become খুদিছে আমাক তেনেহলে অপচন দিয়া আছে আমাৰ ওচৰত a নম্বৰ অপচন 2 টাইমছ, b নম্বৰ অপচন 4 টাইমছ, c নম্বৰ হাফ, d নম্বৰ 1/4। যদি আমি এনসার যদি চাব যাও বি নম্বৰ অপশনটো হ'ব ইয়াৰে কারেক্ট। কেনেকৈ হৈছে এইবোৰ ভিডিও আমি এভেইলেবল কৰা আছে medicorner.site। ঠিক তেনেদৰে 3 নম্বৰ যদি আমি কোৱেশ্চনটো যদি চাব যাও দা ডাইমেনশনাল ফৰ্মুলা ফৰ প্ৰেসাৰ ইজ ঠিক তেনেদৰে অপশন যদি আমি চাব যাও অপশনৰ ভিতৰত আমাৰ এনসাৰটো হ'ব এ নম্বৰ অপশনটো কারেক্ট হ'ব। ঠিক তেনেদৰে ডাইমেনশন কেনেকৈ ওলাব লাগে প্ৰেসাৰ ফোর্স ঠিক তেনেদৰে তেনেকুৱা ভিডিও আমাৰ medicorner.site এভেইলেবল আছে। যদি তোমালোকে চাব বিচৰা তেনেহলে ভিজিট কৰিব পাৰা। 4 নম্বৰ অপশনটো আমি যদি চাব যাও if acceleration due to gravity is 9.8 meter per second square, what is the weight of a 10 kg mass? এটো নিউমেৰিকেলছ হয়। অপশন মই দি দিছো আৰু এনসারও দিয়া আছে a। 5 নম্বৰ কোৱেশ্চন which law explain the principle of conservation of angular momentum? যেটো সবে জানে। ঠিক তেনেদৰে মই এনসারও দি দিছো। ইয়াতে অপশন দিয়া আছে নিউটন সেকেন্ড ল, নিউটন থার্ড ল, ল অফ ইনার্সিয়া, নো এক্সটার্নাল টর্ক। অপশন আমাৰ ডি হ'ব। ঠিক তেনেদৰে 6 নম্বৰ কুৱেশ্যনটো দিছে দ্য টেম্পাৰেচাৰ এট হুইচ চেলচিয়াছ এণ্ড ফেৰেনহাইট স্কেল আৰ ইকুৱেল -40, 0, 100, -273 ডিগ্ৰী। এনসাৰ হ'ব এ। সিম্পল হাৰমনিক মোশন ইজ ডিফাইন্ড বাই ঠিক তেনেদৰে অপশন দিয়া আছে এনসাৰো দিয়া আছে। এ স্যাটেলাইট অৰবিটিং ক্লোজ টু আৰ্থ হেজ এ টাইম পিৰিয়ড, সেইটো ইম্পৰ্টেণ্ট হয় আৰু এইটো আহিছেও এবাৰ। ইয়াৰ অপশন দিয়া আছে তোমাৰ 1 hour, 8 hour, 24 hour, 90 minutes। অপশন ডি হ'ব 90 minutes। এ বল ইজ ড্ৰপ ফ্ৰম এ হাইট, এটা যদি বল আমি যদি বহুত ওখৰ পৰা যদি আমি পেলাই দিয়া হয় হাইট এইচৰ পৰা এণ্ড ৰিবাউণ্ড আকৌ উভতি গৈছে ৰিবাউণ্ড হৈছে হাইট h/4, দ্য পাৰ্চেণ্টেজ লছ ইন এনাৰ্জি এইজ। তেনেহ'লে কিমান পাৰ্চেণ্টেজ এনাৰ্জি লছ হ'ব সেইটোৰ এটা ট্ৰিক আছে, এইটো ফৰ্মুলা আছে। সেই ফৰ্মুলাটো যদি আমি ইউজ কৰোঁ তেনেহ'লে এনেকুৱা ধৰণৰ এনসাৰ আমি ওলাব পাৰোঁ উইদিন ছেকেণ্ডত। সেইবোৰো আমাৰ ডিছকাছ হ'ব medicorner.site। ঠিক তেনেদৰে 10 নম্বৰ অপশ্যনটো দিয়া আছে ইন SMS SHM the displacement is given by the velocity is maximum at a number option x equal to 0, x equal to a, c number option x equal to a/2, d number x equal to -a। তো অপশ্যন আমাৰ ইয়াতে দিয়া আছিলে এনসাৰ এইটো হ'ব a। এ 0 x equal to 0 যেতিয়া 0 হ'ব তেতিয়া কি হ'ব আমাৰ ভেলোচিটি কি হ'ব ম্যাক্সিমাম হ'ব আৰু এক্সেলাৰেশ্যন কি হ'ব মিনিমাম হ'ব। তো সেনেকুৱা ধৰণৰ ইয়াৰ কেনেকুৱা ধৰণৰ কি হয় তাৰো medicorner.site ভিডিও এভেইলেবল আছে, যদি যোৱা তোমালোকে চাব পাৰিবা। এ লিকুইড ফ্লো থ্ৰু এ পাইপ if the radius is double then the flow rate increase by 2 times, 4 times, 8 times, 15, 16 times। অপশ্যন কি হ'ব ডি। তাতে মই সাইডত লিখি দিছো পয়জেলছ ল ইউজ কৰা হৈছে। ঠিক তেনেদৰে 12 নম্বৰ অপশ্যন দিয়া 12 নম্বৰ কুৱেশ্যন দিয়া আছে টু বল ড্ৰপ ফ্ৰম সেম হাইট অন আৰ্থ এণ্ড মুন হুইচ হিটছ ফাৰ্ষ্ট। এ নম্বৰ অপশ্যন বোথ টুগেদাৰ আৰ্থ, বি নম্বৰ অপশ্যন, চি নম্বৰ মুন ডিপেণ্ড অন মাছ। অপশ্যন নম্বৰ বি দ্য ইউনিট অফ ইলেক্ট্ৰিক ফিল্ড। ইয়াৰো অপশ্যন দিয়া আছে এনসাৰ দিয়া আছে
চাই ল'বা দ্য ৰেজিষ্টেঞ্চ অফ এ ৱায়াৰ ইজ ডাবল ৱেন লেন্থ ইজ ডাবল এৰিয়া কনষ্টেণ্ট এৰিয়া ইজ হাফ বোথ এ এণ্ড বি নাইদাৰ এ বি চি ঠিক তেনেধৰণে এনেকুৱা ধৰণৰ কুৱেশ্যনছ মই তোমালোকৰ ওচৰত লৈ আহিছোঁ এবাৰ তোমালোকে মেৰিকনা ডট চাইডত গ'লে তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনছ পাবা প্ৰেক্টিছ কৰা নিশ্চয় তোমালোকে সফল হ'বা আৰু এনেকুৱা নহয় যে ফিজিক্সৰ কুৱেশ্যন অকল এভেইলেবল আছে বায়'লজি কেমিষ্ট্ৰিৰ কুৱেশ্যন তাতে অতি সোনকালে এভেইলেবল হৈ যাব আৰু